আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে জুন জুলাই মাহৰ নতুন পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আপোনালোকৰ বাবে সোণালী সুযোগ, ডাইৰেক্ট জইনিং হ'ব, ইণ্টাৰভিউ দিব নালাগে। ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ বা পৰীক্ষা নাই। আপোনালোকে যদি অশিক্ষিত হয় তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত পদসমূহ দিয়া হৈছে আৰু আপোনালোকে যিদিনাখনে জইনিং কৰে সেই দিনাখনৰ পৰাই আপোনালোকৰ চেলেৰিসমূহ আপোনালোকৰ পাবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে মান্থলি চেলেৰি কিমান পাব কি গোটেইখিনি জানিবলৈ হ'লে এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ পদসমূহ হৈছে আপোনালোকৰ পেকেজিং, বাৰকোড স্কেনাৰ আৰু ছুপাৰভাইজাৰৰ বাবে আপোনালোকৰ কোম্পানীসমূহৰ বাবে মেডিচিন আৰু আপোনালোকৰ হিমালয় প্ৰাইভেট লিমিটেড ফালৰ পৰা আপোনালোকৰ বিছলেৰী। ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে পোষ্ট দেখিবলৈ পাব। ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে 85 আৰু ইয়াত আপোনালোকে ইয়াৰে যিকোনো আপোনালোকে পোষ্টত আবেদন কৰিব পাৰিব। কেনেদৰে কৰিব কি গোটেইখিনি আপোনালোকে জানিবলৈ হ'লে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ এইটো কোনো ধৰণৰ গভৰ্ণমেণ্ট জব নহয়, আপোনালোকৰ প্ৰাইভেট জব আৰু ফুল টাইম জব হ'ব। আৰু আপোনালোকে ইয়াত চেলেৰিসমূহ এনেকুৱা ধৰণৰ হ'ব। আপোনালোকৰ পেকেজিঙৰ কাৰণে আপোনালোকৰ দৰমহা 8 ঘণ্টাত 14,500 টকা হ'ব আৰু 12 ঘণ্টা কৰিলে আপোনালোকে 16,500 টকা পাব। ছুপাৰভাইজাৰৰ বাবে আপোনালোকৰ দৰমহা 8 ঘণ্টা 16,500 টকা পাব আপোনালোকে 8 ঘণ্টাত আৰু 12 ঘণ্টাত আপোনালোকে 19,500 টকা পাব। লগতে আপোনালোকৰ PF প্লাছ ESI থাকিব। ছুপাৰভাইজাৰসকলৰ বাবে আপোনালোকৰ ট্ৰেইনিং থাকিব। লগতে আপোনালোকৰ 60% দৰমহা পাব। অৰ্থাৎ আপোনালোকে যদি 20,000 টকা পালে 20,000 টকাৰ ঠাইত আপোনালোকে 16,000 টকা আপোনালোকে পাব আৰু আপোনালোকৰ যিটো নেকি 4,000 টকা আছে আপোনালোকে সেইটো আপোনালোকে ট্ৰেইনিং শেষ হোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ পাব। আৰু ইয়াত থকা খোৱা পুৰুষৰ বাবে বিনামূলীয়া হ'ব আৰু মহিলাসকলৰ বাবে ভাড়া ৰুম চাই দিয়া হ'ব। যদিহে আপোনালোকে মহিলা হয় তেনেহ'লে আপোনালোকে নিজৰ ভাড়া ৰুম ল'ব লাগিব আৰু যিসকল পুৰুষ আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ আপোনালোকে ভাড়া ল'ব নালাগে। কোম্পানীৰ ফালৰ পৰা দিয়া হ'ব আপোনালোকৰ বাবে বিনামূলীয়া থকা খোৱা। লগতে ইয়াতে আপোনালোকে চাওক চিপছ আৰু ভুজিয়া কোম্পানীৰ ওপৰত মুকলি কৰি দিছে। পোষ্ট আপোনালোকৰ অনলি পেকেজিং আছে আৰু ডিউটি আপোনালোকৰ 12 ঘণ্টা হ'ব। চেলেৰি আপোনালোকৰ 17,000 প্লাছ পাব আৰু PF ESI থাকিব। অনলি মেল কেণ্ডিডেট ৰিকুৱাৰ্ড। আপোনালোকে ইয়াত কেৱল পুৰুষসকলেহে আবেদন কৰিব পাৰিব। অন্য আৰু পদ মুকলি হৈছে আপোনালোকৰ কোম্পানী আমুল। আপোনালোকৰ ইয়াত এড ইজ লাইফ চায়েন্স পোষ্ট অনলি পেকেজিং এপ্লাই মেল ফিমেল বোথ এপ্লাই কৰিব পাৰিব। ইয়াত পুৰুষো পাৰিব আৰু মহিলাসকলেও ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ডিউটি আপোনালোকৰ 8 ঘণ্টা হ'ব আৰু 12 ঘণ্টা হ'ব। ইয়াত আপোনালোকৰ ঘণ্টা অনুযায়ী ঠিক আছে, আপোনালোকে ঘণ্টা অনুযায়ী আপোনালোকৰ কামসমূহৰ লগত পোষ্টটোৰ থ্ৰুদি আপোনালোকে চেলেৰিসমূহ পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ইয়াত যিমান আপোনালোকে বেছি ঘণ্টা কাম কৰে তেনেকৈ আপোনালোকে বেছিকৈ চেলেৰি পাব। ঠিক আছে, ইয়াত 18,000 লগতে আপোনালোকৰ PF প্লাছ ESI থাকিব। তলত দিয়া নাম্বাৰ যোগাযোগ কৰক। আপোনালোকে এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰি লওক। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো দিয়া আছে, আপোনালোকে ডাইৰেক্ট গৈ কল কৰিব আৰু আপোনালোকে ইয়াত কল কৰি চাব, তেতিয়া আপোনালোকৰ সম্পূৰ্ণ এপ্লাই প্ৰচেছ তেওঁলোকে কমপ্লিট কৰিব। ঠিক আছে, ইয়াতে লোকেশ্যন গুৱাহাটী আছে, লোকেশ্যন গুৱাহাটী আৰু আপোনালোকে ইমেইল কৰিব পাৰে। ঠিক আছে, ইয়াত ইমেইলো দিয়া আছে, মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দি দিছোঁ আপোনালোকে। আৰু আপোনালোকৰ ইয়াত ৰবিবাৰ বন্ধ থাকিব, লগতে উৎসৱ পাৰ্বণত বন্ধ থাকিব। আপোনালোকৰ বাবে বন্ধও বহুত দিছে ইয়াত। ঠিক আছে, ৰবিবাৰ বন্ধ থাকিব আৰু আপোনালোকৰ যদি কিবা উৎসৱ পাৰ্বণ হয় তেনেহ'লে আপোনালোকে ইয়াত বন্ধ পাব। ডকুমেণ্ট ৰিকুৱাৰ্ড কি আছে সেইটো মই আপোনালোক জনাইছোঁ। আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড, বেংক একাউণ্ট, ফটো, বায়'ডাটা লাগিব। ঠিক আছে, আৰু যদি আপোনালোকে বায়'ডাটা বনাবলৈ আপোনালোকে নোৱাৰে তেন্তে মোক কণ্টেক্ট কৰক, আপোনালোকে মোৰ পৰা বনাই ল'ব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন বুলিবলৈ পোনপ্ৰথমতে মই আপোনাৰ এইটো দিছোঁ যে আপোনালোকে যদি অশিক্ষিত হয় তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদিহে আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন হৈছে তেনেহ'লে আপোনালোকৰ বাবে চেলেৰিটো অকণমান বেছি পাব আপোনালোকে। ঠিক আছে, কোৱালিফিকেশ্যন অনুযায়ী আৰু আপোনালোকে কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে যদিও অশিক্ষিত হয় তেতিয়াও আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 10 জুলাইলৈকে ৰখা হৈছে, আপোনালোকে 2026। ঠিক আছে, আপোনালোকে 10 জুলাইৰ আগতে আপোনালোকে আবেদন কৰি ল'ব লাগিব। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে নিজৰ সন্মতি দিহে আপোনালোকে এপ্লাই কৰিব। আৰু ইয়াত ফোন নম্বৰটো দিয়া আছে, আপোনালোকে 7086408814 এই আপোনালোকে ফোন নম্বৰটোলৈ কল কৰি চাব পাৰে। ধন্যবাদ।